পৃথিৱীত মানুহ ব্ৰহ্মাই সৃষ্টি কৰিছে তেওঁলোকক বেলেগ ধৰণে জন্ম দিছে সেইকাৰণে অন্য জীৱৰ লগত মানুহৰ জন্মৰ কেতিয়াও নিমিলে মানুহ হোৱাৰ দিনৰ পৰাই মানুহবিলাক মানুহৰ নিচিনা আছিল সদায় থাকিব গতিকে হে ভগৱান তুমি মোক যি ধৰণে কৃপা কৰিছা আৰু মই তোমাৰ যি ধৰণে সেৱাত ৰত হৈ আছো এতিয়া এটাকে তুমি যদি যোৱা তেতিয়াহ'লে ময়ো মৰি যাব লাগিব তুমি ব্যতিৰেকে মই যাব থাকিম এইটো এজন ভকতৰ ঈশ্বৰৰ প্ৰতি বাণী ঈশ্বৰৰ কি বাণী তেতিয়াহ'লে যেতিয়া অক্ৰূৰে তেওঁক মথুৰালৈকে লৈ আহিছে কংস নিধন কৰাৰ পিছত ভগৱান কৃষ্ণই উদ্ধৱক মাতি লৈ আহিছিল যে হে উদ্ধৱ মই তোমাক এটা নিবেদন কৰো কি যে তুমি বৃন্দাবনলৈ যোৱা গোকুললৈ যোৱা তাত মোৰ প্ৰাণৰ গোপীসকলক তুমি এবাৰ খবলৈ তুমি হয়তো মোক ক'ব পাৰা যে কোনোবা গোপীসকলে খাইছে নে নাই শুইছে নে নাই ভালকে জীৱন কটাইছে নে নাই তোমাৰ লগত কি আহে এৰা কথাটো কিন্তু এই কথা মই তুমি ব্যতিৰেকে বেলেগক ক'ব নোৱাৰো এই কাৰণেই যে গোপীসকলৰ প্ৰতি মোৰ যিটো আন্তৰিকতা তেওঁলোক মোৰ সমৰ্পিত ভক্ত তেওঁলোকৰ প্ৰতি মোৰ যি আন্তৰিকতা সেইটো মই বেলেগক বুজাব নোৱাৰো এটাকে তুমি যোৱা ওয়ারে হামু বিনে গোপী আরে হামু বিনে গোপী ৰতিলেকে যুগ যায় হামু বিনে গোপী ৰতিলেকে যুগ যায় এটা তিল সমান সময় তেওঁলোকৰ কাৰণে এটা যুগ মোৰ অবিহনে তেওঁলোকে কথা কিমান ভাল পাব পাৰে ভগৱান ইমান প্ৰেম ভগৱানৰ প্ৰতি তেওঁলোকে সমৰ্পিত মনোবৃত্তিৰে ভগৱানৰ ওচৰত তেওঁলোকে গৈ পেলাই নিজক সমৰ্পিত কৰিছিলে বহি লগ দেই পিছত কথা পাতিম গতিকে হামু বিনে গোপীৰতিলেকে যুগ যায় মোৰ অবিহনে এটা তিল সমান সময় গোপীসকলৰ এটা যুগৰ নিচিনা গতিকে সেয়া অকল গোপীসকল নহয় আপোনাৰ কাৰণেও ভগৱানে এই মনোবৃত্তি দিব পাৰে সেই সৌভাগ্যৱান হ'বৰ কাৰণে আপুনি সাধনা কৰিব লাগিব কিন্তু এইটোও ঠিক যে সেই সাধনাত যদি আপুনি সিদ্ধ হয় তেতিয়াহ'লে আপোনাৰ কাৰণেও ভগৱানে কান্দিব আপোনালৈ মনত পেলাই পেলাই ভগৱানে আপোনাৰ ওচৰলৈ আহিব সেইটোৱেই সেইকাৰণে উদ্ধৱেও কৈছে যে প্ৰভু মই তুমি অবিহনে মই থাকিব নোৱাৰো ৰাম তুমি তপ পুণ্য তুমি বিনে শূন্য কিমান ধুনীয়া কথা কৈছে ও দেখো ইটো জগত কাৰ্পণ্যকো কৰো চৰণত ধৰো লয়ু কমুক মোকো লৈ যোৱা তাতকে লগত তুমি যি পদ্ধতিৰে এই জীৱনৰ অৱসান কৰিব খুজিছা মোকো একেধৰণে লগত লৈ গুচি যোৱা কিনো অসুবিধা আছে কাৰণ তুমি মোৰ জীৱনৰ তপস্যা মোৰ কাৰণে তুমি মোৰ জীৱনৰ পুণ্য ফল সকলো তুমি ব্যতিৰেক মই এই জগতত মোৰ কোনো অস্তিত্ব নাই মই সকলো কেৱল শূন্য দেখো কিন্তু আমাৰ চিন্তা কি যে ধনেই মোৰ কাৰণে তপস্যা ঐশ্বৰ্য বিভূতিয়ে মোৰ কাৰণে সাধনা যশস্যা মান কৃতিত্বই মোৰ জীৱনৰ সৰ্বোচ্চ তুমি পিছত ভগৱান তোমাৰটো পিছত চলিব সেইকাৰণে মনুষ্য জীৱনৰ 24 ঘণ্টা মানুহবিলাকে ভগৱানক ভজিবৰ কাৰণে তেওঁলোকে সময় উলিয়াব নোৱাৰে 24 ঘণ্টাত 24 মিনিট এটা মই ভগৱানক ভজনা কৰিম এনেকুৱা দৃঢ় সংকল্প লওকচোন মানুহে যে 24 ঘণ্টাটো মোৰ কাৰণেহে মই চিন্তা কৰি থাকো কি খাম কি লম কি পিন্ধিম ক'ত ইনকাম কৰিব যাম বৃদ্ধ বয়সলৈকে কেনেকে 2 পইচা চপাই আনিব পাৰো এই চিন্তাত সময় নাই জীৱনত নামঘৰলৈ যাবলৈ সময় নাই ভাগৱত পাঠলৈ যাবলৈ সময় নাই কোনোবাই যদি মাতেও মই দেৰিকে যাম
মোৰ কামখিনি আগতে কৰি ল'ম, বিষয় কামখিনি, তাৰপিছত মোৰ যদি সময় হয় এপাক দেখা দিম দিয়ক, মোৰ এনেকুৱা কাম আছে, তাৰপিছত মই আপোনাক যদি পাৰো এপাক দেখা দিম। সেইকাৰণে গৃহস্থই কয় বোলে ঠিক আছে দিয়ক, যদি দিনৰ ভাগত আপুনি ব্যস্ততা, এই গধূলি হলেও এপাক দেখা দিব আৰু। হ'ব দিয়ক, ভালে পালে আৰু গধূলি এপাক যায় আৰু মাতিলে, মই আহিব নোৱাৰিলো দেই, বেয়া নাপাব। গধূলি আহে, কাৰণ আচল অমৃতটো পান কৰাৰ কাৰণে তেওঁৰ হাবিয়াস নাই। গৃহস্থই মাতিছে সৌজন্যতাৰ খাতিৰত এবাৰ দেখা দিব লাগে। গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে থকা ব্যক্তিবিলাকে গোটেই জীৱন, তেওঁ যদি 100 বছৰৰ জীৱন অতিবাহিত কৰে, 100 বছৰৰ তেওঁ এটা দিনো ভগৱানৰ কাৰণে সমৰ্পিত নহল। হিচাপ কৰি যদি দেখে যে তেওঁ কৃষ্ণ সন্মুখী হৈ কিমান সময় থাকিলে, কৃষ্ণ বিমুখী হৈ কিমান সময় থাকিলে, দেখিলে যে গোটেই জীৱন কৃষ্ণ বিমুখী হৈ থাকিলে। কেৱল বিষয়, ধন, টকা পইচা লাগে, পুত্ৰ ভাৰ্যাক কেনেকে ঠিকছে টকা পইচা দি থৈ যাব পাৰো, মাটি সম্পত্তি কেনেকে এগালমান কৰি থৈ যাব পাৰো। মোৰ দেউতাক যিদিনাখন মই শ্মশানলৈ লৈ গৈছিলো কান্ধত তুলি পেলাই 2014 চনত, মই সেইদিনাখন এটা বিশেষ কথা অনুভৱ কৰিছো। আগু পিছেও যাওঁ, কিন্তু এই কথাটো ইমান মন কৰা নাছিল। সমাজৰ লোকে ক'লে আপোনালোকৰ ইফালে উজনিৰ ফালে এইটো নিয়ম আছে নে নাজানো, আমাৰ নামনিৰ ফালে এইটো নিয়ম আছে যে য'ত তেওঁ সৎকাৰ কৰা হয় শৱদেহটো, তাত এটা যিকোনো মূল্য পইচা এটা, পাতি পইচা এটা অৰ্পণ কৰি বসুমতীৰ পৰা সেই 6 ফুট মাটি সেই কিনি ল'ব লাগে, ক্ৰয় কৰি ল'ব। মানে মই ভাবো যে এইটোনো কি নিয়ম, কিন্তু নহয়, আচলতে এইটো সমাজৰ কাৰণে এটা ডাঙৰ বাৰ্তা যে যিজন ব্যক্তিয়ে জীৱন্ত অৱস্থাত বাহাদুৰি মাৰিছিল যে মোৰ 100 বিঘা মাটি, সেইজন মানুহ কিন্তু মৃত্যু তেওঁৰ শৱদেহটো সৎকাৰ কৰিবলৈ 6 ফুট মাটিও কিন্তু তেওঁৰ হিচাপত নাই। কিন্তু জীয়াই থকাত সেইজন মানুহে কিন্তু বাহাদুৰি কৰিছিল যে মোৰ ইমান মাটি, মই মাটি কিন্তু পৰি থাকিল দৌৰে মাটি। সেই মাটিৰ তেওঁ মৃত্যুৰ পিছত কোন মালিক হল চাবলৈও তেওঁ আৰু জীৱনত কেতিয়াও আহিব নোৱাৰে। ল'ৰা ছোৱালীয়ে সঠিকভাৱে সেই মাটিক উচিত মৰ্যাদা দি ৰাখিব পাৰিলে নে নাই সেইটোও তেওঁ নাজানে। এইটো সমাজলৈ এটা শিক্ষা। ধন, টকা পইচা, মাটি সম্পত্তি আমাক লাগিব, মই নালাগে বুলি নকওঁ। কিন্তু এইবোৰতে যেতিয়া মানুহ গোটেই জীৱন কেৱল মজি থাকে, তেওঁ জীৱনৰ মনুষ্য জীৱন লৈ পেলাই যে অন্য এটা বিষয়তো তেওঁ ৰতি হ'ব লাগিছিল, আৰু অন্য এটা সোৱাদো যে তেওঁৰ জীৱনত আছিল, যিটো কৃষ্ণ ভক্তিৰ সোৱাদ, সেইটো তেওঁৰ জীৱনত কেতিয়াও প্ৰাপ্তি নহয়, যাৰ বিনিময়ত মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থকে তেওঁৰ জীৱনত নহ'ব। সেইকাৰণে উদ্ধৱে কৈছে যে, উদ্ধৱটো বৃহস্পতিৰ শিষ্য আছিল। সেই সময়ত এগৰাকী প্ৰসিদ্ধ শিক্ষিত লোক আছিল। তেওঁ ইচ্ছা কৰিলে যিকোনো এগৰাকী প্ৰসিদ্ধ চক্ৰৱৰ্তী ৰজাৰ ওচৰত গৈ ক্ষত্ৰিয় বীৰ পুৰুষ হিচাপে যিকোনো এটা দায়িত্বত মকৰল লৈ পেলাই তেওঁ এটা বিলাসবহুল জীৱন কটাব পাৰিলে। আজিৰ তাৰিখত শিক্ষিত মানুহৰতো চাকৰিৰ অভাৱ নাইতো, যোগ্যৱান ব্যক্তিবিলাকৰ কাৰণে চাকৰিৰ কোনো অভাৱ নাই। গতিকে তেওঁ পাৰিলেহেঁতেন, কিন্তু তেওঁ কৰা নাই। সেইটো তেওঁ কেৱল কৃষ্ণৰ চৰণ সেৱাতে গোটেই জীৱনৰ সৰ্বোচ্চ জ্ঞান, গৰিমা, যশস্যা, কৃতিত্ব সকলো তাত। হনুমানৰ দৰে পৰম পৰাক্ৰমী পুৰুষ এজন, য'ত হনুমানৰ বিষয়ে যেতিয়া গোস্বামী তুলসীদাসে তেওঁৰ চালিচা লিখিছে, তাত তেওঁ কি বুলি কৈছে, জ্ঞানী নাম অগ্ৰগণ্য। পৃথিৱীত জ্ঞানীসকলৰ ভিতৰত 1 নম্বৰতে যাৰ নাম লিখিব পাৰি, বুদ্ধিমতাম বৰিষ্ঠম, বুদ্ধিত বৰিষ্ঠ আছিল তেওঁ। আৰু শাৰীৰিক সামৰ্থ্যতো তেওঁ বহুত বাহুবলী পৰাক্ৰমী লোক আছিল। কিন্তু তেওঁৰ শাৰীৰিক বল, পৰাক্ৰম, বুদ্ধিমত্তা, অত্যন্ত প্ৰখৰ বুদ্ধি সম্পন্ন, সকলো তেওঁ কেৱল প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱাৰ কাৰণে সমৰ্পিত। সেইকাৰণে আজি উদ্ধৱে কৈছে যে মই কাৰ্পণ্যকো কৰো তোমাৰ চৰণত ধৰিছো, মোকো তুমি লগত লৈ যোৱা। রাম তোমার চরণ পঙ্কজ পুজিবে, কত পুণ্যে পাইলু লাগ। বাপ জগন্নাথ নকৰায়নাথ, ভকত তুমি ত্যাগ।
উদ্ধৱৰ ঠাইত অন্য কোনোবা হোৱাহেঁতেন মৰা কথাটো নকলেহেঁতেন, মোকো লগত লৈ যোৱা এই বুলি নকলেহেঁতেন যে হে প্ৰভু মই তোমাৰ গোটেই জীৱন সেৱা কৰিলো, মোকো এটা কিবা চান্স দি থৈ যাওক আৰু যাবৰ সময়ত কলেহেঁতেন নহয় নিশ্চয়। এই সুযোগ উদ্ধৱে এৰিলেহেঁতেন জানো? কিন্তু উদ্ধৱে এইটো বিচৰা। যদি উদ্ধৱে যে তোমাৰ সেৱা কৰাৰ বিনিময়ত মোক তুমি কিবা এটা দি যোৱা বুলি কলেহেঁতেন, তেতিয়াহ'লে তেওঁৰ গোটেই জীৱন জোৰা ভগৱানৰ চৰণত যি সেৱা, সেই সেৱা স্বাৰ্থপৰ সেৱা হিচাপে জগতত বিবেচিত হ'ল। কিন্তু তেওঁ যে ভগৱানক কৰা সেৱা তেওঁৰ যে নিস্বাৰ্থ আছিলে, সেই কথাটো এই বাক্যৰ দ্বাৰা প্ৰতিপন্ন হৈছিল। সেইকাৰণে প্ৰভু অকল ভগৱানৰ সেৱা কেতিয়াও স্বাৰ্থপৰ দৃষ্টিৰে কৰিব নালাগে। সকাম মনোবৃত্তিৰে ভগৱানৰ সেৱা কৰা নাযায়, নিষ্কামী মনোবৃত্তিৰে, অৰ্থাৎ নিস্বাৰ্থতাৰে যে ভগৱান মই তোমাক সেৱা কৰিছো মোক কিবা প্ৰাপ্তিৰ কাৰণে নহয়, কেলেই যে ভগৱানে আপোনাৰ কি প্ৰয়োজন সেই কথা ভগৱানে জানে, কাৰণ তেওঁ অন্তৰ্যামীতো। আপোনাৰ ভিতৰত তেওঁ যদি বহি আছে তেতিয়াহ'লে তেওঁ কেনেকে নাজানিব? তেওঁ সকলো জানে। গতিকে আপুনি নিশ্চিন্ত হৈ থাকক। গতিকে আপোনাক তেওঁ যেনেধৰণে চলাব লাগে তেনেধৰণে চলাব। ৰাম সাম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱ নেৰৈ তুজু পাৱ, বিষয়কো পৰিহৰে। অশয়নে ভোজনে স্নান গোপস্থানে, সদা সেৱা কৰো আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিব স্বামী। সাম্যকে অমৃত, ইয়াত সাম্যক শব্দটো সংস্কৃতৰ পৰা সাম্যক শব্দৰ পৰা আহিছে। গতিকে সাম্যক মানে ভাল, শ্ৰেষ্ঠ। সাম্যকে অমৃত তোমাৰ চৰিত্ৰত, তোমাৰ চৰিত্ৰ সাম্যকভাৱে অমৃত, শ্ৰেষ্ঠ অমৃত। ইয়াতকে আৰু বেলেগ অমৃত নাই। শুনে মাত্ৰ যিটো নৰে, তোমাৰ চৰিত্ৰ কোনোবাই শুনাৰ লগে লগে তেওঁৰ প্ৰেম ভাৱ জন্ম হয় আৰু তেওঁ তোমাৰ চৰণ কেতিয়াও এৰিব নোৱাৰে আৰু বিষয়ৰ প্ৰতি তেওঁ নিজে নিজে বিৰক্ত হৈ যায়। বিষয়ৰ পৰা বিৰক্তি যদি নহয় এজন ব্যক্তি, তেতিয়াহ'লে তেওঁ ভোগী হ'ব। ভোগ প্ৰৱণতা তেওঁৰ জীৱনত ভোগ কৰিব লাগে। ভোগ মানে ইন্দ্ৰিয়ৰ প্ৰতি সন্তুষ্টি হোৱাৰ ব্যৱস্থাসমূহ ভোগ বোলে। চকুৱে কি চাই ভাল পায়, আপোনাৰ চকুকেইটাই সেই বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকে, কিন্তু সেই দৃষ্টিটো আপোনাৰ মনোবৃত্তিৰ লগত সি কিন্তু সম্পৰ্কিত। তেওঁ কেনেকুৱা বস্তু দৃষ্টি দি ভাল পাব। গতিকে তেওঁৰ যদি মানসিকতা যেনেকুৱা, তেওঁ তেনেকুৱা বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকিব, আৰু সেই বস্তু যেতিয়ালৈকে চকুক তেওঁ নেদেখুৱায় তেতিয়ালৈকে তেওঁ শান্ত নহয়। যদি তেওঁ ভবা অনুযায়ী তেওঁৰ চকুক তেওঁ দৰ্শন কৰাব পাৰে, সেইটো ভোগ বোলে। সেইটো চকুৰ তৃপ্তি হৈ গ'ল, চকুৰ ভোগ হৈ গ'ল, তেওঁ সন্তুষ্টি পালে। সন্তুষ্টি পোৱা নাই, যদি তেওঁ বিষয় ভোগ কৰিছে, তেতিয়াহ'লে ইয়াতকেও আৰু বেলেগ ধৰণে দৃষ্টি দিবৰ কাৰণে তৃষ্ণা আৰু বাঢ়িব। কিন্তু যিবিলাক আধ্যাত্মিক দৃষ্টিভংগীৰে যিবিলাক ব্যক্তিৰ জীৱন অতিবাহিত কৰে, তেওঁলোকৰ চকুৱে কি চাব খুজিব? ঈশ্বৰৰ ৰূপ। আৰু সেই ঈশ্বৰৰ ৰূপ তেওঁলোকে ক'ত চাব খুজিব? তেওঁৰ সন্মুখত বিদ্যমান হোৱা প্ৰতিটো ঘটতেই ঈশ্বৰৰ স্বৰূপ দৃষ্টি দিবৰ কাৰণে তেওঁ ইচ্ছা কৰিব। অৰ্থাৎ আপুনি যদি মোৰ সন্মুখত উপস্থিত হয়, আপোনাক মই সাক্ষাৎ ঈশ্বৰ বুলি দৃষ্টি দিবৰ কাৰণে মোৰ চকুক মই বাধ্য কৰালো। এইটো মোৰ কাৰণে চকুৰ ভোগ। বুজিলে কথাটো? ধৰিব পাৰিছে নহয়? অলপ অসুবিধা হৈছে নেকি?
একদম কথাটো বুজিছে নহয় কথাটো যে মোৰ দৃষ্টিত যদি আপোনাক মই ভগৱান বুলি লওঁ যে এইজনটো সাক্ষাৎ ঈশ্বৰ ভগৱানৰ ৰূপ আপোনাৰ চকুৱে এনেকুৱাকে দৰ্শন কৰিব অভিলাষ কৰি থাকে যে তাত বহুত ভকত গোট খাব আজি সাক্ষাৎ ঈশ্বৰৰ বাংময় মূৰ্তি প্ৰতিষ্ঠা হ'ব সুন্দৰ ঈশ্বৰৰ বাণীৰে নাম প্ৰসংগ হ'ব গতিকে আপোনাৰ চকু কাণ নাক শৰীৰ ভৰি হাত উত্ৰাৱল হৈ যাব লাগিব যে কেতিয়া সেই স্থানলৈ গৈ পাওঁ হে জিভা সদা তোৰ মধুৰ ৰাখে প্ৰিয় মাত্ৰ জানো তই ৰসৰ সাৰক হে জিভা তইতো সদায় ৰসৰ সাৰটো বিচাৰোতে তোৰ জীৱন গ'ল তইতো জানো কি ৰসৰ সাৰ কিন্তু তুমি হৰি নামৰ ৰস এবাৰ জীৱনত পান কৰিবাচোন সমস্ত অমৃততকৈ অধিক সোৱাদযুক্ত সেই ৰস তুমি এবাৰ পান কৰিছা না সেইকাৰণে জিভাই যেতিয়ালৈকে কৃষ্ণ নাম ৰস আপ্লুত নহয় তেতিয়ালৈকে জিভাই পৃথিৱীৰ অন্য বিষয় ৰসকে সৰ্বশ্ৰেষ্ঠ ৰস বুলি গণ্য কৰে মানৱ দেহাটো ক্ষণভংগুৰ এদিন নিতু দেহা ভাঙি যাব এই দেহা এদিন শেষ হৈ যাব তাৰপিছত কিন্তু জিভাই আৰু ৰস আস্বাদন কৰিবলৈ ইও নাথাকিব দেহৰ লগতে সিও বিলুপ্তি ঘটিব মানৱ দেহা মাটিৰ ভাণ্ড ভাঙলে হবে খণ্ডৰ খণ্ড আমাৰ গোৱালপৰীয়া ভাষাত দেহা বিচাৰ কৰে ভাঙলে দেহা জোড়া মিলবে না ও একবার হরি বলো মন রসনা মানৱ দেহের গৈৰৱ কইৰ না হে জিভা ৰচনা হে জিভা তুমি এবাৰ মাত্ৰ হৰি বোলা এই মানৱ দেহাটোক লৈ তুমি গৰ্ব কৰি থাকিব নালাগে তোমাৰ ভিতৰৰ মানুহটোক তুমি সোধা তুমি আচলতে কি ৰস পান কৰিবলৈ তোমাৰ মন যায় সৰুৰ পৰা মিঠা খাব ভাল লাগে মিঠা বস্তু হলে ভাল পাওঁ বাচ্চাবিলাককো আপুনি তিতা দিলে সি নাখায় এবাৰ খুৱাই দিলে দ্বিতীয়বাৰ আৰু সি মুখে নেমেলিব কিন্তু গোল্লাটো ভাঙি ভাঙি এটুকুৰ এটুকুৰকে দি থাওক 10 বাৰ হলে 10 বাৰে মুখখন মেলি দিব তাৰ মানে এই শিশু অৱস্থাৰ পৰাই জিভাখনে এনেকুৱা বিষয়ী ৰূপ সি লৈ ললে সি মানে গোল্লা বুলি ক'লে গোল্লা গোল্লা এইটো মিঠাই খোৱা বা বাচ্চাটো ধুনীয়াকে মুখত মেলি দিব পোৱালিটো কিন্তু এইটো তিতা খোৱাচোন অকমান কান্দিব চিঞৰ বাখৰ কৰিব জোৰ জবস্তি মুখ মেলি খুৱাব লাগিব দৰৱ নাখায় মিঠা দিলে খাব কেলে সেইটো মানুহৰ দেহৰ বৈষয়িক চৰিত্ৰ সেইটো জ্ঞান বুদ্ধি নহওক লাগে কিন্তু শৰীৰটো এনেকুৱাকে গঢ় লৈ পৃথিৱীলৈ আহিছে এই শিশুটো জানে যে এইটো মোৰ কাৰণে সোৱাদ গতিকে অনিয়ন্ত্ৰিত এতিয়া শিশুটোক কোনে নিয়ন্ত্ৰিত কৰিব তেওঁৰ পিতৃ মাতৃ কৰিব লাগিব তেতিয়াৰ পৰাই যে ই মুখখন টপৰ টপৰকে মেলি আছে কাৰণে আপুনি আপোনাৰ শিশুটোক এটা গোল্লা গোটেই খুৱাই দিব নিদিব তাক তেতিয়াৰ পৰাই নিয়ন্ত্ৰিত কৰিব লাগিব পিছত যে কি হব বোলে মই বৰ মৰমেৰে আপোনাৰ কাৰণে 10টা গোল্লা আনিছিলো আপুনি নাখালে বৰ দুখ পাওঁ সি আপুনি মোক মাৰিব খুজিছিল আপোনাৰ মৰমটো লবলৈতো মোৰো ইচ্ছা আছে কিন্তু মই এতিয়া আপোনাৰ মৰমটো লব নোৱাৰো এটুকুৰো খাব নোৱাৰো মোক একদম ডাক্তৰে পুৰা মানা কৰি থৈ দিছে তথাপিও আৰু এটামান কিবাকে ল'ম বাৰু তথাপিও জিভাক নিয়ন্ত্ৰণ কৰি গতিকে কিন্তু আপুনি ইমান মৰমেৰে দিয়া গোল্লাকেইটা মই এতিয়া খাব নোৱাৰো কিয় খাব মানে জিভাই ৰস আস্বাদন কৰোতে কৰোতে জিভাই শৰীৰটোক এনেকুৱা পৰ্যায়লৈ লৈ গুচি গ'ল এতিয়া ইচ্ছাকৃতভাৱে বৈষয়িক ৰস তেওঁ পান কৰিব নোৱাৰে গতিকে ইচ্ছা থকাৰ পিছতো মোৰ সন্মুখত থকা ভোগ যিটো এইটোকো ভোগ বোলে সেইকাৰণে এটা বিষয়ী ভোগ এটা আধ্যাত্ম ভোগ আপুনি লওক সিদ্ধান্ত সেইকাৰণে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীক যেতিয়াৰ পৰাই মন মানসিকতা জনা হ'ব তেতিয়াৰ পৰাই আপুনি এই ডিফাৰেন্স তাহাঁতক দিয়ক যে তুমি সিদ্ধান্ত লোৱা বাছা তুমি বিষয় ভোগত ৰত হৈ থাকিবা নে আধ্যাত্মিক ভোগত তুমি ৰত হৈ থাকিবা কোনটো ভোগ তোমাক লাগে যদি তুমি আধ্যাত্মিক ভোগত জীৱন কটাব খুজিছা তেতিয়াহ'লে তোমাৰ মনুষ্য জীৱন ধৰা সাৰ্থক আৰু যদি বিষয় সুখত তেতিয়া তাৰ উদাহৰণ নামঘোষাত দিছে দন্তবিহীন যেন কুত্তা চোবাই বাক নপাৰয় হাড় লৰফৰ কৰি চেলেকয় মাত
দাঁত সৰি গ'ল কুকুৰৰ সন্মুখত মাংসৰ টুকুৰা, চুবাবও নোৱাৰে, অৱস্থাও নাই, খোৱাৰ প্ৰবল মানসিকতা, গোন্ধ শুনি থাকিব পৰা নাই, আৰু তাক চবাব নোৱাৰিলে এনেই জিভাৰে চেলেকিয়ে আৰু সন্তুষ্টি ল'ব। আমাৰো অৱস্থা সেইটো, বুজাই বুজিব কথাবিলাক। এনেকুৱা ইন্দ্ৰিয় প্ৰবৃত্তি আমাৰ আছে, এটা সময়ত সেই ইন্দ্ৰিয় প্ৰবৃত্তি কোনো কাৰণত সক্ৰিয় নহয়, কিন্তু মনততো ইন্দ্ৰিয় প্ৰবৃত্তিটো প্ৰবল হৈ থাকে। তেতিয়া কি কৰিব? সেই দাঁত নোহোৱা কুকুৰটোৰ অৱস্থা আৰু মানুহটোৰ অৱস্থা একেই হৈ গ'ল। সেইকাৰণে কৈছে যে এতিয়াৰ পৰাই আপুনি নিয়ন্ত্ৰিত কৰক। অসুবিধাটো কি আছে? এতিয়াৰ পৰাই নিয়ন্ত্ৰিত কৰক। হে প্ৰভুসকল, আধ্যাত্মিক জগতে আপোনাক এই অৱস্থাটোলৈ লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে যে ইন্দ্ৰিয়ৰ আসক্তি যিমান আছে তাৰ সীমাবদ্ধতা নাই, তাৰমানে কোনো পৰিসীমা নাই, পৰিধিবিহীন ইন্দ্ৰিয়ৰ মানে আসক্তি ভোগ। কিন্তু আধ্যাত্মিক জগতত ইন্দ্ৰিয়ৰ আসক্তি ভোগৰ পৰিসীমা নিৰ্ণয় কৰা হৈছে যে ইমানখিনিতে থাকিব লাগিব, ইয়াতকে তুমি যাব নোৱাৰা। গতিকে সেই সীমাত যেতিয়া তেওঁ নিয়ন্ত্ৰিত জীৱন কটাব, তেতিয়া তেওঁৰ জীৱনত আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তিটো জন্ম হ'ব, যাৰ নাম ভক্তি। যিহেতু মহাপুৰুষ গুৰুজনাই অত্যন্ত কঠোৰ ব্যৱস্থাৰ দ্বাৰা, শ্ৰমৰ দ্বাৰা তেওঁ গীত পদ কৰিলে, সংস্কৃতৰ পৰা অসমীয়ালৈ শাস্ত্ৰ অনুবাদ কৰিলে, ভাওনাৰ সৃষ্টি কৰিলে, খোল সৃষ্টি কৰিলে, কেনেকে ভকতসকলক মানে ঈশ্বৰমুখী কৰিব লাগিব তাৰ কাৰণে প্ৰয়াস